নমস্কাৰ মই অনিতা আপোনালোকক সকলোকে ANI 7লৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ অকণমান আপোনালোকৰ লগত এটা বিশেষ কথা পাতোঁ। যেহেতুকে মোৰ দৃষ্টিত একেবাৰে সঘনে পৰি থকা হৈছে, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতোঁ। আপোনালোকো হয়তো বহুতখিনিয়ে হয়তো অৱগত যে তেনেকুৱা কিছু পৰিস্থিতিৰ সন্মুখীন আপোনালোকেও নোহোৱা নহয়। আজি মই এইটো বিষয়ে কথা পাতিব ওলাইছোঁ। এই যে দেখিছে আপোনালোকে সেউজীয়া বাছকেইখন, আচলতে এই বাছকেইখনৰ কথাই পাতিব ওলাইছোঁ। যিহেতুকে গুৱাহাটী সঁচাকৈ এখন স্মাৰ্ট চিটি হৈছে, নোহোৱা নহয়, আমি নৈ কৰিব নোৱাৰোঁ। কিন্তু স্মাৰ্ট চিটি হোৱাৰ লগে লগে যেনেকৈ স্মাৰ্ট চিটিত স্মাৰ্ট বাছ চলিছে, সেই বাছখিনি আচলতে স্মাৰ্ট বাছ বুলি ক'ব পৰা যায়নে? মোৰ মনৰ কথাখিনি আপোনালোকৰ লগত কথা পাতিছোঁ। কাৰণ কিয় মই যিমানখিনি ক্ষেত্ৰত দেখি আহিছোঁ, বিশেষকৈ সেই বাছকেইখনৰ পৰা যিখিনি অসুবিধা সন্মুখীন হৈ আছে আমাৰ বহুতে হৈ আছে, হয়তো কোনোবাই ক'বলৈ পৰা নাই বা হয়তো কোনোবাই কোৱা নাই, হয়তো কোনোবাই কৈছে চাগে। গতিকে আজি মই মোৰ মনৰ কথাখিনি কৈছোঁ। যিহেতুকে আমি প্ৰায় সেই বাছখিনি মুখামুখি হ'ব লগা হয়, আৰু সেই বাছকেইখনৰ কাৰণেহে আচলতে কিছু ক্ষেত্ৰত আমি ক'ব পাৰোঁ। কাৰণ কিয় ইমানখিনি জাম হয়, আৰু বাছকেইখনৰ চলোৱা যিটো মানে তেওঁলোকৰ লক্ষণ, আচলতে লক্ষণ বুলিয়ে ক'ব লাগিব, একেবাৰে মনোপচন্দ আমাৰ নহয়। কাৰণ নাজানো এতিয়া তেওঁলোকে চৰকাৰী বাছ চলাইছে কাৰণে যিসকল চালক আচলতে তেওঁলোকৰ অকণমান হয়তো ক'ৰবাত অহংভাৱ বা কিবা এটা ভাৱ যেন আছে, নোহোৱা সেইটো মানে নুই কৰিব নোৱাৰি। কিয় কৈছোঁ, বহুত ক্ষেত্ৰত দেখা যায় হৰণ মাৰিলেও পিছফালৰ পৰা আমি যেতিয়া হৰণ মাৰি থাকোঁ তেতিয়া তেওঁলোকে ছাইড কোনো পধ্যে দিব নোখোজে। আৰু মোৰ দৰে বহুত মানুহে সেইখিনি আচলতে সন্মুখীন হৈছে। যেনেকৈ বাছখনত যোৱাৰ লগে লগে আমি নিৰ্দিষ্ট টাইম, স্মাৰ্ট বাছ বুলি কোৱাৰ লগে লগে কি আচলতে আমি নৰ্মেলি যি বাছত যাওঁ সেই বাছতকৈ আচলতে মই ভাবোঁ সময়তকৈও আগতে হয়তো পাব লাগেগৈ। কিন্তু আমি এতিয়া সেই সময়তকৈ আগত সেই বাছত উঠিলেও নাপাওঁ। AC বাছ হয়, কিন্তু ভাড়াটো যথেষ্টখিনি বেছিকৈ লয়। য'ত 10 টকা লয় তাত 15 টকা 20 টকা লয়। কিন্তু তাৰ পিছতো আমি জানো সময়মতে গৈ সেইখিনি পাইছোঁগৈ, আৰু সময়মতে জানো আমাক তেওঁলোকে নি আমাৰ যি কৰ্মৰাজিত তেওঁলোকে আমাক জানো সহায় কৰিছে বুলি আপোনালোকে ভাবেনে? যদি ভাবে আপোনালোকক মোৰ ক'ব লগা নাই। কিন্তু মই যি পৰিস্থিতিৰ মুখামুখি হওঁ বা হৈছোঁ, সেই কথাটোৱে মই আচলতে আজি আপোনালোকৰ লগত আলোচনা কৰিছোঁ। কাৰণ কিয় এতিয়া যদি ক'বলৈ যাওঁ, কিছু ক্ষেত্ৰত মই দেখিছোঁ কেইদিনমানৰ আগতে তেনেকৈ জালুকবাৰীত দেখা পালোঁ, লগে লগে দেখা পাইছোঁ দুখন বাছ, যি দুখন বাছ আচলতে বাছ সহজতে গুৱাহাটী চিটিত ইমান এক্সিডেণ্ট মানে দুৰ্ঘটনা আচলতে নহয়ে দেখোন, দেখাত ইমান চকুত নপৰে। কিন্তু সেইদিনাখনে মই যেতিয়া জালুকবাৰীত দেখা পাইছোঁ যে দুখন গ্ৰীণ বাছ আচলতে অকণমান আগা পিছাকৈ, এখন আগত মই পাই আহিছোঁ, এখন বাছে এনেকৈ টাৰ্ণিং লওঁতে কোনোবা এখন গাড়ীত খুন্দিয়াইছে, সেই তেনেকৈ এখন ধৰিছে, আৰু নেক্সটখন আহি দেখিছোঁ যে মই জালুকবাৰীৰ পৰা এইফালে আদাবাৰী টাৰ্ণ লোৱাৰ লগে লগে তাতে দেখিছোঁ এখন বাইকত খুন্দা মাৰিছে সেই গ্ৰীণ বাছখনৰ পাইলটে, আচলতে চালকজনে। কিন্তু এতিয়া কথা হ'ল, সেই বাছকেইখনে যে দুৰ্ঘটনা কৰিছে বা তেনেকুৱা এটা ঘটনা ঘটিছে, কিয় ঘটিব পাইছে? মই ভাবোঁ সেই ক্ষেত্ৰত চালকজনৰ ক'ৰবাত কোনোবাখিনিত কোনোবাজন কাৰোবাৰ, একেবাৰে মই গোটেইবোৰ চালকক ক'বলৈ যোৱা নাই, আচলতে আমি যিখিনি বাছত উঠিছোঁ বা দেখিছোঁ প্ৰায় সংখ্যক তাৰমানে চালকৰ যিটো অহংভাৱ যে হয় আমি চৰকাৰী বাছ চলাইছোঁ, আচলতে সেই এটা ইগ', সেই এটা মনত ভাৱ লৈ তেওঁলোকে সেই বাছখন আচলতে চলায়। গতিকে সেই অহং বুলি ক'লেও হয়তো এইটো ভুল নহ'ব চাগে, মোৰ ক'ৰবাত যদি ভুল হয় আচলতে মোক ক্ষমা কৰিব, মই মোৰ মনৰ কথাখিনি কৈছোঁ যিহেতুকে। আৰু সেই ভাৱটো লৈ তেওঁলোকে সেই গাড়ীখন যেতিয়া চলায়, সেই ভাৱটোৱে আচলতে কোনোবাখিনিত তেওঁলোকক ক্ষতি কৰাৰ লগে লগে আমাক বহুত বেছি ক্ষতি কৰে। কাৰণ কিয়, যেতিয়া আমি হৰণ মাৰোঁ বা পিছফালৰ গাড়ী এখনে ৰাস্তা বিচাৰে, তেওঁলোকে ৰাস্তাটো পটককৈ দিব নোখোজে। আৰু সেই বাছকেইখনৰ কাৰণে কিন্তু লাগাতকৈ বেছিকৈহে
এই যিখিনি আমাৰ যান জঁটৰ যিখিনি বাছ মানে জামৰ সৃষ্টি হৈছে মই ভাবোঁ কিন্তু বহুত বেছি সময়খিনিত সেই বাছকেইখনৰ কাৰণে হৈছে কাৰণ কিয় পিছত যিবোৰ নৰ্মেল বাছ আমাৰ যায় এদিন মই দেখিছোঁ মই সেইখন গাড়ীত উঠা নাছিলোঁ এচি গাড়ীখনত পিছৰ বাছখনত উঠিছিলোঁ পিছৰ বাছখনত উঠোঁতে সেই এচি বাছখন গৈ যিমানখিনি সময় ৰখি আছে তেতিয়া এই পিছৰ বাছখনে গৈ কৈছে হয়তো টাইম হোৱাই নাই নে যাবলৈ যা তেতিয়াহ'লে সেই স্মাৰ্ট বাছ বুলি আপুনি কেনেকৈ ক'ব আৰু য'ত আমাৰ পৰা ইমানখিনিকে পইচা লৈছে তেওঁলোকে হয় য'ত 10 টকা ল'ব লাগে তাত তেওঁলোকে 20 টকা লয় 15 টকা লয় আৰু এটা কেইদিনমানৰ আগতে মোৰ চকুতে পৰিছে সেই ঘটনাটো মই কওঁ এগৰাকী মহিলা সেই বাছখনত উঠি আহিছিলে মহিলাগৰাকীৰ কিবা কাৰণত পইচা অকণমান খুচুৰা নে কিবা এনেকুৱা হৈ আছে তাৰপিছত মই লেফ্ট চাইডে বহিছোঁ তেওঁলোকে ৰাইট চাইডে বহিছে তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে যে হেণ্ডিমেনজনক ক'লে চালকজনেও শুনি আছে তেতিয়া ক'লে যে মোৰ পইচা কম আছে তোমালোকে ইমানখিনিয়ে লোৱা আচলতে নৰ্মেল বাছত যিটো ভাড়া তেওঁ সেইটো বাছতে ভাড়া দি দিলে তেতিয়া তেওঁ কৈছে আপুনি কি বাছত উঠিছে হেণ্ডিমেনজনে তেতিয়া তেওঁক ক'লে যে আপুনি কি বাছত উঠিছে এচি বাছত উঠিছে ঠিক আছে এচি বাছত উঠিছে তাৰপিছত তেওঁ কৈছে যে আপোনাৰ যিটো ভাড়া তাৰ পৰাও আমি 40 টকা বা পইচা বেছিকৈ ল'ব লাগিব কাৰণ কিয় আপুনি বাছখনত 4-5টা টোপোলা তাৰমানে তেওঁ কাপোৰৰ বা এনেকুৱা ঘৰৰ পৰা আহিছেতো তেওঁ কিছুমান আচলতে বস্তু লৈ আহিছে তেনেকুৱা কেইটামান 3-4টামান তেনেকুৱা বেগ লৈ আহিছে গতিকে বেগৰ ভাড়াও কাটিছে বেগৰ ভাড়া কাটি সেই যিকেইখন বেগ লৈ আছে সেই বেগকেইখনৰো পইচা বোলে কাটিছে তেতিয়া সেই মানুহগৰাকী খং উঠিছে তেতিয়া তেওঁ কৈছে তেওঁ অকণমান কৈছে আৰু যিহেতুকে অকণমান ৰাফলি কথাটো ক'লে যে নহয় আপোনালোকে কিয় এনেকুৱা কৰিছে এইখিনিৰ পৰা এইখিনিহে মই উঠিছোঁ আচলতে বেছি দূৰো তেওঁ উঠা নাছিলে শিলপুখুৰীৰ পৰা বামুণী মৈদামত তেওঁ নামিব গতিকে তেনেস্থলত তেওঁ কৈছে যে এইখিনিৰ পৰা এইখিনি পইচা হয় আপোনালোকে এইখিনি পইচাও ল'ব পাৰে কিন্তু মোৰ মানুহৰ ভাড়া কাটিছে কাটক বেছিকৈ আপোনালোকে বস্তুকেইটা ভাড়া কিয় কাটিছে তেতিয়া সেই হেণ্ডিমেনজনে কি কৰিছে মই নিজে দেখি আছোঁ কৈছে ঠিক আছে এতিয়া ক বুলি কৈ পেলাই কি কৰিছে সেই মেচিনটোত মই নাজানো সেই মেচিনটোত আচলতে হয়তো ভিডিঅ' কৰিব পাৰে নে নোৱাৰে কৰে চাগে তেনেকুৱা কিবা আছে নেকি তেওঁলোকে কৈছে যে কি ক'ব লগা আছে এতিয়া ইয়াত ক সেই মানুহগৰাকীক তেনেকৈ কৈছে আচলতে সেই মানুহগৰাকীয়ে তেতিয়া ভয় খাইছে ভাবিছে এনেকৈ কিবা ক'লে চাগে ক'ৰবাত কিবা কৰিব কিবা হ'ব আচলতে যি কৰিছে সেইবোৰ ক'বলৈ নাযাওঁ তেনেকুৱা ক্ষেত্ৰত অকণমান মই ভাবোঁ হেণ্ডিমেন চালক অকণমান হ'লেও সাম্য হ'ব লাগে কিছু ক্ষেত্ৰত দেই কিয় কৈছোঁ চবেই তেনেকুৱা নহয় একাংশৰ কথা কৈছোঁ মই কাৰণ কিয় কিছু সংখ্যকে মই যিকেইখন বাছত তেনেকৈ উঠি পাওঁ অকণমান হ'লেও আপোনালোকে হয়তো মন কৰিছে যে সেই অহং ভাৱ এটা লৈ তেওঁলোকে আচলতে সেই গাড়ীখন চলায় এনেকুৱা এটা ভাৱত চলায় যে হয় আমি চৰকাৰী মানে চৰকাৰৰ ফালৰ পৰা চলাই আছোঁ চৰকাৰী গাড়ী চলাই আছোঁ আচলতে তেনেকুৱা নহয় আপোনালোকে চৰকাৰী গাড়ী চলাওক কাৰোবাৰ বাছ চলাওক সেইটো ডাঙৰ কথা নহয় কিন্তু কথা হ'ল কি ৰাস্তাটো যেন যিমান পাৰি যান জঁটৰ ব্যৱস্থা হ'ব নালাগে কাৰণ পিছতো গাড়ী আহি থাকে আপোনালোকে এটা ৰাস্তা ধুনীয়াকৈ ক্লিয়াৰ কৰি থ'ব পাৰে কাৰণ কিয় তেতিয়া জামবিলাক ইমান হয়তো নহ'ব মই মোৰ মনৰ কথাখিনি কৈছোঁ আৰু পৰিবহণ বিভাগলৈ মই এটা অনুৰোধ কৰিম যিমানখিনি পাৰে আপোনালোকে হয় ধুনীয়াকৈ উলিয়াইছে ইমান সুন্দৰ গাড়ী উলিয়াইছে ইমান সুন্দৰভাৱে আপোনালোকে ভাড়াবোৰ লৈ আছে আৰু আমি কিন্তু সেই সুন্দৰভাৱে যিখিনি আচলতে আমি টাইমৰ ভেলু যিখিনি টাইমত আমি গৈ পাব লাগে বা যিখিনি টাইমত আমাৰ কাম হ'ব লাগে সেইখিনি টাইমত কিন্তু চালকসকলে আমাক আচলতে তেনেকুৱা এটা আমি ৰিজাল্ট আচলতে পোৱা নাই কি বুলি ক'ম মই নাজানো আচলতে মই বুজাব পৰা নাই সেইকাৰণে কৈছোঁ আচলতে আপোনালোকে কোনে এনেকুৱাৰ মুখামুখি হৈছে আৰু কাক এচি বাছৰ প্ৰয়োজন হৈছে আচলতে আমাৰ এনেকুৱা নহয় যে আমি এইখিনিৰ পৰা সেইখিনিলৈ গ'লে এচি বাছৰ য'ত 10 টকা ভাড়া তাত আমি 20 টকা ভৰি গৈছোঁ এচি ভাড়া এচি নহ'লেও কোনোবা ক্ষেত্ৰত কোনো ডাঙৰ কথা নহয় কাৰণ কিয় আমাক নৰ্মেল বতাহ আহিয়ে থাকে নেচাৰেল আমি প্ৰাকৃতিক যিহেতুকে পৰিৱেশৰ পৰা এটা হাৱা পাওঁৱেই বতাহ পাওঁৱেই কিন্তু তথাপিও পইচাও বেছিকৈ লৈছে আমি সময়মতে টাইমমতে গৈও নাপাওঁ বা সেই সময়ত গৈ কোনো ধৰণৰ কেতিয়াও আমি সময়মতে আচলতে গৈ সেই বাছত গ'লেও নাপাওঁ গতিকে মই ভাবোঁ স্মাৰ্ট চিটি যেনেকৈ হৈছে স্মাৰ্ট বাছ তেনেকৈ আচলতে চলিব লাগে
যিহেতুকে ভাড়াও যথেষ্টখিনি বেছিকৈ লয় আৰু হয়ও য'ত 10 টকা হয় তাতে 20 টকা দিওঁতে অকণমান আমাৰ নিচিনা মানুহৰ আচলতে আমিও আচলতে কোনোবা ক্ষেত্ৰত হয় আমিও ভাবোঁ কাৰণ কিয় য'ত 10 টকাত গৈ পাওঁ তাতে আমি 20 টকা দিব লগা হৈছে গতিকে যিয়ে নহওক মই এটা কথাই কওঁ আপোনালোকে অকণমান চাব পৰিবহণ বিভাগলৈ মোৰ এটা অনুৰোধ যিমানখিনি পাৰে অকণমান তেওঁলোকক যিসকলে আচলতে আপোনালোকৰ দ্বাৰা সেই গাড়ীবোৰ চলাই আছে তেওঁলোকো অকণমান সংযত হ'লে ভাল হয় কাৰণ সংযত হৈ গাড়ীবোৰ চলালে আৰু ধুনীয়া এটা পৰিৱেশত হ'লে আমাৰ গুৱাহাটীখন আচলতে সঁচাকৈ এখন সুন্দৰ হ'ব বুলি মোৰো বিশ্বাস এনেও সুন্দৰ হৈছে যিখিনি কৰিছে যথেষ্টখিনি কৰিছে চৰকাৰে মই সেইটো নৈ কৰিব নোৱাৰোঁ কিন্তু গ্ৰীণ বাছখিনিৰ পৰা আমি যথেষ্টখিনি আচলতে কিছু ক্ষেত্ৰত বেয়া বুলি এটা কথাই কৈছোঁ কাৰণ বেয়া পৰিৱেশৰ সন্মুখীনো হৈছোঁ কাৰণ যেতিয়া আমি অফিচ টাইমত অফিচ নাপামগৈ সেই বাছখনত গ'লে আমাক আমি যদি সুবিধা বিচাৰোঁ এচিত লাগে বুলি সেই সুবিধা বিচাৰি যদি আমি গৈ টাইম মতে নাপাওঁ তেতিয়াহ'লে আমাৰো অসুবিধাৰ সন্মুখীন হয় আৰু বিশেষকৈ তেওঁলোকে পিছৰ গাড়ীখিনিক তেওঁলোক যদি আগত আহে পিছতো যে গাড়ী আহে সেইটো অকণমান ধ্যান দি তেওঁলোকে চলালে আচলতে আমালৈ বেছি সুবিধাজনক হয় আপোনালোকৰ যদি তেনেকুৱা কিবা এই সেউজীয়া বাছখনক লৈ পেলাই কিবা কথা আছে মোক জনাবচোন আপোনালোকৰ তেনেকুৱা যদি কিবা অসুবিধাৰ সন্মুখীন আপোনালোকে পৰিছে বা হৈছে হয়তো মোৰ ক'ৰবাত ভুল হ'ব পাৰে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যদি মোৰ ক'ৰবাত কিবা ভুল হৈছে কিন্তু মই মোৰ মনৰ কথাখিনি কৈছোঁ গতিকে ক'ৰবাত ভুল হৈছে যদি মোক আকৌ এবাৰ কৈছোঁ সকলোৱে মোক ক্ষমা কৰিব কিন্তু যিটো সঁচা যিটো দেখি আহিছোঁ সেইটো ক'বলৈহে অকণমান চেষ্টা কৰিছোঁ গতিকে আপোনালোকে সঁচাকৈয়ে ANI7ক ইমান মৰম দিছে আৰু আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ ইমান সুন্দৰ মৰম দি মোক আগুৱাই নিয়াৰ বাবে গতিকে আপোনালোকে মোক জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে আৰু এই ভিডিঅ'টো কেনে লাগিছে আপোনালোকে মোক প্লিজ জনাব কাৰো কি মনোভাৱ আছে এই গ্ৰীণ বাছখনক লৈ আচলতে আমি সকলোৱে হেপিনে স্মাৰ্ট চিটিত স্মাৰ্ট বাছত উঠি আমি সকলোৱে হেপিনে গতিকে এই কথাটো আপোনালোকে মোক জনাবলৈ নাপাহৰিব পুনৰবাৰ মই সকলোলৈকে মই এনিটাইম মৰম যাচি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বহুত বহুত ধন্যবাদ